আৰু এতিয়া ফাইনালি গাইজ লৈ আহিলো বহুত দিনৰ পৰা লম বুলি ভাবি আছিলো মানে আজি 1 বছৰ 1.5 বছৰ হৈ গ'ল ল'ব পৰা নাছিলো বহুতে কমেন্ট কৰি আছিল লৈ আহিলো কিবাকে মানে পইচা গোটাই ইউটিউবৰ পইচা আৰু মোৰ পইচা মিলাই লৈ আহিলো আৰু কিনো লৈ আহিলো চাব পাৰে আপোনালোকে ধুনীয়াকে বাইকত বান্ধি লৈ আহিলো তো লগতো লগাই লৈছো ধুনীয়াকে চাব পাৰে আপোনালোকে আৰু ধুনীয়াকে বাইকত বান্ধি লৈ আহিছো চাব পাৰে আৰু এইটো কিমান দাম লৈছে গম পাব আপোনালোকে হাই গাইজ কি খবৰ আপোনালোকৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল এটছপাল ব্লগছ তো গাইজ মানে আজি যাব লৈছো ওদালগুৰিত আৰু মই আপোনালোকক লাষ্ট ভিডিঅ'ত কৈছিলো যে কিবা এটা ল'ম বুলি তো আজি ফাইনালি মানে ল'ব কাৰণে গৈছো আৰু আজি তাৰিখটো হ'ল 6 তাৰিখ তো ভিডিঅ'টো পাব আপোনালোকে 7 জুলাই যেটো নেকি মোৰ বাৰ্থডে হয় আৰু প্লেনিং ইফালে মানে ধুনীয়াকে বাইকখন ৰেডি কৰি লৈছো চাব পাৰে লগতি ইয়াতে লগাই লৈছো মই এটছপাল ব্লগছ ধুনীয়াকে লগতো মাৰিছো এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেন্ট কৰি দিব আৰু এতিয়া মানে যাব লৈছো ধুনীয়াকে ল'ম গৈ আৰু বহুতে মানে ধুনীয়াকে গেছ কৰিছে মই কি ল'ম বুলি কৈছো বা কি ল'ম বুলি ভাবিছো মানে আপোনালোকে বহুতে কমেন্ট কৰিছিল দাদা এইটো লৈ লওক নহলে বহুত কিবা প্ৰবলেম হ'ব পাৰে মানে বহুতে কমেন্ট কৰি আছিল আৰু মই এইটো লোৱা নাছিলো মানে 2 বছৰে হ'ল লোৱাই নাই তো লোৱা কিয় নাছিলো মানে পইচা পাতি অলপ কম আছিল তো লোৱা কিয় নাছিলো মই পিছত কম বাৰু আপোনালোক আৰু এতিয়া ওদালগুৰি গ'লো আৰু সিদিনাখন মই আপোনালোক লাষ্ট ভিডিঅ'ত কৈছিলো যে মানে ধুনীয়াকে যোনে কমেন্ট কৰে আৰু ইনষ্টাগ্ৰামত ষ্টৰি দিম টেগ কৰি পেলাই তো মই কৈছিলো যে আপোনালোক 1 মাহৰ ৰিচাৰ্জ ফ্ৰী দিম বুলি তো মানে ধুনীয়াকে মোক দুজনে কৰি দিছে তো এটাৰ নাম আছিল দীপাংকৰ দাস আৰু এটা ধনজিত এনেকা তো বাৰু স্ক্ৰীনত দি দিম ধুনীয়াকে মোক কমেন্টও কৰিছে আৰু ইনষ্টাগ্ৰামত ষ্টৰিও দিছে মোক টেগ কৰি দিছে তো মই ধুনীয়াকে দুটাক মই ৰিচাৰ্জ ভৰাই দিছো 1 মাহৰ কাৰণে তো চাব পাৰে আপোনালোকে আৰু এতিয়া ওদালগুৰিলৈকে গৈ লও দেখাম আপোনালোক কি ল'ম তো বলক গাইজ গৈছো আৰু মানে কি বহুত বেছি ভাল লাগিছে কাৰণ এবাৰ কিবা এটা ইউটিউবৰ পৰা পইচা মিলাই পেলাই মানে ইউটিউবৰ আধা আৰু মোৰ পৰা অলপ আধা মিলাই পেলাই এবাৰ ফাইনেলি মানে কিবা এটা লৈ আছো তো দেখাব আপোনালোকে বহুত দিনৰ পিছত লৈছো 2 বছৰটো পাৰে হৈ গৈছে আপোনালোকে বহুতে মানে কমেন্ট কৰিছিল দাদা লৈ লওক বুলি ফাইনেলি আজি ল'ব কাৰণে গৈছো আৰু এনেকে কিবা কিবি ল'ম মানে প্লেনিং চলি আছে তো দেখা পাই থাকিব আৰু এতিয়া গৈ লওক তো বলক গাইজ লগ পাইছো বলক আৰু এতিয়া গাইজ অলপ ওদালগুৰিৰ পৰা অলপমান ওলাই আহিছো মানে দোকানত যোৱাৰ আগত ভাবিছো অলপ ফুৰি হওঁ কাৰণ বহুত দিন ফুৰিব অহা নাছিলো মানে তো মানে নতুন বাইকখন লোৱাৰ পৰা মই ফুৰিব অহাই নাই তো ভাবিলো মানে ইয়াতে অলপ ভৈৰৱকুণ্ডত আহি যাওঁ আৰু মানে ইয়াতে দুদিনমান আগত এটা কিবা ঘটনা হৈ গৈছিল 6টা চিলিণ্ডাৰ মানে লাগি গৈছিল তো যদি পাৰো মই বাৰু ক্লিপটো অলপমান লগাই দিম চাই ল'ব আপোনালোকে তো ভাবিলো ইয়াতে অলপ আগত জাগাটো চাই যাওঁ ফটো দুখনমান ক্লিপ কৰিলো আৰু এতিয়া ইয়াৰ পৰা চিধা আমি যাম দোকানখনত য'ত নেকি মই বস্তুটো ল'ম দেখাম আৰু যদি পাৰো প্ৰাইচটোও কৈ দিম আৰু আপোনালোকে জানে মোক মানে বহুতে কমেন্টও কৰি দিছিল দাদা এইটোৰ প্ৰাইচটো এইখিনি মানত পাই যাব বুলি আৰু সেইটো দামত পাওঁনে নাই চাম আজি দেখাম ধুনীয়াকে আপোনালোকক তো বলক গাইজ গৈছো এতিয়া ওদালগুৰি দোকানখনলৈকে বলক তাৰ পৰা ওলাই আহিলো আৰু আমি এতিয়া মানে অলপ নাৰিয়ল পানী খাইছো আৰু ইয়াৰ পৰা বেছি দূৰ নহয় বাৰু দোকানখন মানে গৰমত নাৰিয়ল পানী খাব লাগে আৰু এতিয়া এইটো খাই আছো আৰু লগতে এটা খালোৱে মানে অলৰেডি আৰু এইখিনি বস্তু খাই ভাল লাগে এইটোৱে হ'ল মালাই বুলি কয় মানে একদম খাই মজা লাগে তো খাই লওঁ তাৰপিছত লগ পাইছো অলপ পিছত আপোনালোকৰ দোকানত গৈ তো খাই লওঁ এতিয়া মিঠা আৰু এতিয়া এইফালে দাদা দোকানত আহি পালো আৰু মই আপোনালোকক কি ল'ম বুলি কৈছিলো বা আপোনালোকে মোক কি ল'ব দিছিল বাৰে কমেন্ট কৰি কৈ আছিল দাদা লৈ লওক নহলে চাউণ্ডটো কেতিয়াবা প্ৰব্লেম হ'ব পাৰে বুলি মানে বহুতে কমেন্ট কৰি আছিল মইহে লোৱা নাছিলো পইচাৰ প্ৰব্লেমত আৰু এতিয়া ফাইনেলি মানে ইউটিউবৰ পইচা আৰু মোৰ অলপ পইচা মিলাই পেলাই লৈ আছো যিটো নেকি মই বহুত আগতে ল'ব লাগিছিল কিন্তু দেৰি হৈ গ'ল লওঁতে একো নাই কিবাকে মানে চলি গ'ল বাৰু এতিয়া ল'বই লাগিব কাৰণ যিহেতু লৈ লৈছো আৰু এতিয়া ল'ব লাগিব ল'মে যিহেতু আৰু তো সেইকাৰণে মানে ভাবিলো এটা ষ্টেবিলাইজাৰ লৈ লওঁ তো ষ্টেবিলাইজাৰটো ল'ম মই আপোনালোকে দেখাইছো ডাচিৰ যিটো নেকি 5 KB হয় 130 ভল্টৰ পৰা 280 ভল্ট আৰু আউটপুট দিব মানে এইটো 200 ভল্টৰ পৰা 250 ভল্টলৈকে আৰু ৱেটটো পাব আপোনালোকে 19 কিলো যিটো নেকি বহুত বেছি ভাৰী হয় এটা মানুহ ডাঙৰ কৰিব কিন্তু না ধুনীয়াকে আৰামছে তো এতিয়া এইটো লৈ যাম ধুনীয়াকে আপোনালোকেও বহুত কমেন্ট কৰি আছিল আৰু মোৰো ইচ্ছা আছিল পইচাৰ কাৰণে লোৱা নাছিলো এতিয়া দাদাৰ লগত কথা পাতিলো ইমান দামটো হয় কি হয় যদি পাৰো আপোনালোককো কৈ দিম বাৰু দামটো তো এতিয়া লৈ লওঁ তেনেকৈ একবাৰ চেক কৰিম ইয়াতে চাই ল'ম দেখাম আপোনালোকক এইটো তো দাদাৰ লগত কথা পাতিলোঁ এতিয়া লগ পাইছোঁ আৰু এতিয়া আমি এইটো খুলি কিনে চাই আছোঁ তো এইফালে দেখাইছোঁ আৰু আপোনালোকক দে আনবক্সিং কৰি দে কাৰ্টুন বেয়া হৈ গৈছে দেই কিন্তু নুমাওঁতে ধুলে নুমোৱা নেকি তুমি হা কোম্পানী মানুহে ধুলে নুমাই না ধাপ ধূপ নুমাই দে আৰু এতিয়া ফাইনেলি আমাৰ আনবক্সিং হৈ গ'ল এইটো মানে আজি চিম্পলকে আনবক্সিং কৰিছো আৰু আমি নাকি আৰু এতিয়া উল্টে দিটো তো গাইজ চাই লওক ফাইনেলি আনবক্সিং হৈ গ'ল আৰু এতিয়া এইটো কিনো দেখাম আৰু আপোনালোক হ'লেও চাই লওক আৰু জানে ষ্টেবিলাইজাৰ কি কৰে কি কাম খাটে কি চিষ্টেম কেনেকুৱা হয় হ'লেও আৰু মই নতুন যিহেতু লৈ আছো মোৰ কাৰণে সদায় বেলেগে মানে নতুন লৈছো মানে নতুন মই নাজানো ইয়াৰ বিষয়ে একো তো আপোনালোকৰ পৰা শিকিম আপোনালোকে মোক কমেন্ট কৰি দিব কিমান কিলো মানে লোড দিব পাৰিম এইটোৰ লগত কিমান ৱাটাৰ বক্স বজাব পাৰিম লো কিমান ৱাটাৰ লো বজাব পাৰিম আপোনালোকে কমেন্ট কৰি দিব সেই হিচাপতে মই বুজাম
আৰু ময়ো বাৰু অলপ ট্ৰাই কৰি চাম লোড দিবৰ কাৰণে কিমান কি লোড দিব লাগে তো আপোনালোকেও যদি জানে এইটো ষ্টেবিলাইজাৰৰ লগত কি লোড দিব লাগে কমেণ্ট কৰি দিব গাইছ এতিয়া এইটো চাব পাৰে 100% বোলে এইটো কি 100% নেকি 100% কপাৰ আৰু ইফালে আউটপুট যিটো নেকি 4টা আছে চাব পাৰে আপোনালোকে তো 4টা দি দিছে ধুনীয়াকৈ আৰু ইফালে আছে পাৱাৰ অন অফ চাগে এইটো আৰু ইফালে এইটো এক্সট্ৰা মানে কি আৰু এইটো দি দিছে নেকি ঘৰত নিজে লগাই ল'ব লাগিব এইটো এইটো চাব পাৰে ইফালে ডিছপ্লে আৰু ইফালে আছে ল' হাই এইবিলাক কমে পায় আপোনালোকে তো এতিয়া দেখাই আছোঁ আপোনালোকক আৰু এতিয়া মই বাৰু দাদাৰ লগত কথাটো পাতিলোঁ এতিয়ালৈকে মানে দাদাৰ লগত কথা পতাই নাই নিজে আনবক্সিং কৰিছোঁ নাই কি নিজে আনবক্সিং কৰিছোঁ নিজেই দেখাই আছোঁ আপোনালোকক চাই লওক আৰু এতিয়া আমি বেলেগ এটা ষ্টেবিলাইজাৰ ল'ব আহিছোঁ মানে যিটো নেকি দোকানখনত আছে সেইটো মানে অলপ প্ৰব্লেম আছে যিটো নেকি আউটপুট দিয়া নাই তো সেইটো মানে পানী চানী পৰি থাকি কিবা এটা হৈ থাকিব পাৰে আগৰ পৰাই মানে বহুত দিন বোলে ষ্টকত আছিলে এইটো গুদামত তো এতিয়া মানে বেলেগ ল'ব আহিছোঁ আমি যিটো নেকি ছেমে হয় তো এইটো নতুন মানে অলপ তো এতিয়া এইটো খুলি কিনে চামগৈ আৰু এইফালে এটা গুদাম আছে মানে এইটো ঘৰতো গুদাম আৰু এইফালে দোকানৰ পিছফালেও গুদাম এটা আছে য'ত নেকি আহুজা SPX 1210 এইটো চাব পাৰে আপোনালোকে SPX 810 SPX 1210 তো দেখাবলৈ আপোনালোকে তো এইটো মানে আৰু এইটো কি কেবিনেট নেকি হা ল'ৰ সিংগল লো কেবিনেট ও মজা লাগছে RCF মডেল দেখোন হা কেনেকুৱা এইটো বডিটো ভাল না ময়ো শুনাব লৈ গ'লো সেই চালা ভাল লাগছে এইটো চাব পাৰে কেবিনেট RCF মডেলৰ সিংগল বেছ যদি কাৰোবাক কেবিনেট লগা হৈছে আহিব পাৰে চাব পাৰে এইটো সৰু চাইজ থাকে এইটো ধুনীয়া লাগছে মানে আৰু এতিয়া আমি আৰু এটা ষ্টেবিলাইজাৰ আনবক্সিং কৰি আছোঁ তো চাব পাৰে আপোনালোকে এইটো এটা ধুনীয়াকৈ আনবক্সিং কৰি আছোঁ এইটো মানে এটাতো অলপ কিবা এটা প্ৰব্লেম হৈ গ'ল এইটো আউটপুট দিয়া নাই মানে তো এতিয়া এইটো চাই লওঁ কি হয় এইটো হ'লে লৈ যাওঁ আৰু এইটো নে কি আৰু হা এইটো ভাল হ'ব না বেয়া হ'ব কচোন হা তই কিন্তু মানুহটো শুনি আছা দেই কিন্তু হা ই বেয়া শুনি মানুহটো গম পোৱা না ই লোটাৰী খেলাত ছাগলী দুটা লগাই দিলে 1 টকা নোখোলে এবাৰ আৰু কি লগাই ঠিক নাই আৰু নেকি এইবাৰ ফৰ্চুনাৰ নেকি এবাৰ বোলে ফৰ্চুনাৰ লগাই দিব দুটা ছাগলী পাই গৈছে এবাৰে ইমান লাকি হ'ব লাগে না এতিয়া আনবক্সিং হৈ গ'ল গাইছ আনবক্সিং হৈ গ'ল আৰু এতিয়া জয় শ্ৰীৰাম হা হৈ গ'ল আনবক্সিং আৰু এতিয়া আমি কাৰেণ্ট দি আছোঁ ইয়াতে হৈ যা চালো এইফালে ডিছপ্লে অন হৈ গ'ল ধুনীয়াকৈ লাইটটো লৈ টেষ্টিং হৈ যাওক নে কি সৰু হা আৰ্থিং নাই নে মজা আৰু এতিয়া আমি টেষ্টিং কৰোঁ এইফালে হা তই চেণ্ডেল পিন্ধা নাই আৰু ইউ পিন্ধা নাই তই চেণ্ডেল এইটো আউটপুট পাইছে ধুনীয়া চাব পাৰে ফেন ঘূৰি আছে আমাৰ ফেন ঘূৰিয়ে আছে নেকি সেইটো আৰু এতিয়া এইটো আমাৰ টেষ্টিং কৰা হৈ গ'ল আৰু এইটো মানে ভালে আছে আৰু এতিয়া এইটো পেকিং কৰিব আৰু বাইকৰ পিছফালে বান্ধি ল'ব লাগিব যিহেতু আজি লগা নাই লগত ধৰিব পৰা বাইকতে পিছফালে বান্ধি ল'ম আৰু ঘৰত যায় আৰু এইটো আনবক্সিং কৰি নাথাকোঁ আৰু দেখালোঁ এতিয়া ধুনীয়াকৈ আপোনালোকক আৰু ষ্টেবিলাইজাৰৰ বিষয়ে কি ক'ম আৰু আপোনালোকক আৰু এইফালে চাব পাৰে 100% কপাৰ তাৰ কাৰণে অকণমান দামটো বেছি হয় মানে 11,000ৰ ভিতৰত আপোনালোকে পাই যাব যদি ল'ব খোজে য'ত ল'ব পাৰে গুৱাহাটীত হ'লেও ল'ব পাৰে ওদালগুৰি আহি হ'লেও ল'ব পাৰে গুৱাহাটীত হয়তো অলপ এইটো কমো হ'ব পাৰে বা বেছিও হ'ব পাৰে মাজতে পাব আৰু আপোনালোকে 11,000ৰ ভিতৰত পাই যাব তাৰ ওপৰত নহয় দামটো আৰু এতিয়া এইটো পেকিং কৰিব বাইকত পিছফালে বান্ধি লওঁ পইচাটো দি লওঁ গৈ লওঁ এতিয়া আমি দেখাইছোঁ এতিয়া এইফালে বাইকত বান্ধি ল'লোঁ নেকি ই বান্ধি দিছে ধুনীয়াকৈ মোক আৰু এইফালে চাব পাৰে ধুনীয়াকৈ বান্ধা হৈ গ'ল আৰু এতিয়া গৈ লওঁ লগ পাই আছোঁ আমি নেক্সট ভিডিঅ'ত নেকি আৰু ল'ব আহিম ল'লে লগ পাম নে কিন্তু এইবাৰ ল'টো ভালকৈ বুজাই দিয়া নাই দেই এবাৰ যদি লগ হা ফাল্টু মেচিনৰ লগত বুজাই দিছে এইবাৰ কিন্তু ঘৰত গৈ লগ পাইছোঁ আৰু এতিয়া গাইজ মই ঘৰত আহি পালোঁ আৰু ধুনীয়াকৈ বাইকৰ পৰাও নমাই ল'লোঁ চাব পাৰে আপোনালোকে আৰু এতিয়া মানে এইটো খুলি নাথাকোঁ একদম যিদিনাখন মানে এইটো কামত লগা হ'ব সেইদিনাখনে ধুনীয়াকৈ খুলিম কাৰণ বহুত ধূলি চুলি লাগি থাকে কাৰণ যিহেতু মই বাক্সা চাক্সাবিলাক বনোৱাই নাই এম্প্লিফায়াৰো ধুনীয়াকৈ এম্প্লিফায়াৰবিলাকৰ মানে মই বাক্সা বনোৱাই নাই সেইকাৰণে ধুনীয়াকৈ কাপোৰ যে ঢাকি থৈ দিওঁ ইয়াতে আৰু বক্সবিলাক এনেকৈ আছে আৰু বৰ্তমান চিজিলতে আছে বাৰু ইমানো ওলট পোলট হৈ থাকে নাই আৰু ল'ডটো হ'ল এইটো ইয়াতে ধুনীয়াকৈ ঢাকি থৈ দিছোঁ এইটো মানে মই কভাৰটো লৈ নিম দুদিন পিছত যিটো নেকি ৰঙিয়াৰ পৰা আনিব লাগিব একদম মজা কভাৰ বনাই আৰু এইটো ভাবিছোঁ মানে ইয়াৰ আৰু এটা আনি থৈ দিম মানে জোৰা বনাই থৈ দিম আৰু তাৰপিছত 1000ৰ জোৰা লৈ থৈ দিম বাকী পিছত যি হ'ব হৈ থাকিব আৰু 7002 এম্প্লিফায়াৰটো ল'ম তো দেখা হ'ব আপোনালোকে আহি থকা দিনবিলাকত দেখা পাই থাকিব যিদিনাই পইচা পাম ল'ম তো লৈ থাকিম গাইজ তো এতিয়া যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব গাইজ তো বহুতে কমেণ্ট কৰি আছিল ল'বৰ কাৰণে তো লৈ ল'লোঁ বহুত দিনৰ মূৰত আৰু মোৰ বহুত বেছি ভালো লাগি আছে কাৰণ
সেইটো নহলে মানে ভাড়া দিব মোৰো ভাল লগা নাছিল ক'বাত কিবা হ'ব নেকি বুলি হলো ৰিস্কটো লৈ প্লে মানে দিছিলো এতিয়া পৰা অলপ হলো মানে ভাল লাগিব ভাড়া দিবৰ কাৰণে বাহিৰত খেলা দিবৰ কাৰণে তো গাইস যদি আজি ভিডিওটো চাই ভাল লাগিল লাইক কৰি দিবলৈ নাপাহৰিব বাই বাই গাইস